এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। এবাৰ কৰ্মচাৰীসকলৰ বাবে কেইবাটাও ডাঙৰ খবৰ আহিছে। কি খবৰ আহিছে সবিশেষ আপোনালোকক জনাই দিব বিচাৰিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনা বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণত হাইকোৰ্টৰ স্থগিতাদেশ। ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে ৰাজ্য চৰকাৰে যি চৰ্ত ৰাখিছে এই সন্দৰ্ভত হাইকোৰ্টৰ ফালৰ পৰা এতিয়া স্থগিতাদেশ আহিছে। কাইলৈ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ধৰ্মঘটৰ কাৰ্যসূচী ৰাখিছে শিক্ষকসকলৰ ফালৰ পৰা। ইপিনে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাত এতিয়া আশাৰ ৰেঙনি আহিছে জলসম্পদ বিভাগৰ একাংশ কৰ্মচাৰীলৈ। জলসম্পদ বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া হোৱাৰ সম্ভাৱনা আহিছে। জলসম্পদ বিভাগৰ 1140 অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া হোৱাৰ সম্ভাৱনা। জলসম্পদ বিভাগত দীৰ্ঘকাল ধৰি কৰ্মৰত অস্থায়ী তথা মাষ্টাৰল কৰ্মচাৰীসকলে চাকৰি নিয়মীয়াকৰণৰ এতিয়া সুবিধা ল'ব পাৰিব। আৰু এই সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে যে ৰাজ্য চৰকাৰ এতিয়া তৎপৰ হৈছে আৰু বিভাগৰ ফালৰ পৰা প্ৰতিখন জিলাৰ কৰ্মৰত মাষ্টাৰল কৰ্মচাৰীৰ তালিকা প্ৰস্তুত কৰি জমা দিবলৈ কোৱা হৈছে। সেই অনুসৰি জিলা পৰ্যায়ত ইতিমধ্যে এই তালিকা প্ৰস্তুত কৰা হৈছে। এতিয়া নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ মাজেৰে মাষ্টাৰল কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দিশে অগ্ৰসৰ হৈছে। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।